আজিলৈ আহিছোঁ গধূলিৰ এটা খুব ধুনীয়া আৰু সহজ আৰু অতি সোনকালে হোৱা নাস্তাৰ ৰেচিপি। গধূলি আমাৰ সদায় চিন্তা কৰিব লাগে যে আজি কি বনাম। দেখিছে নহয়, ভিতৰত একেবাৰে কেকৰ নিচিনা ইমানে ফুলিছে, স্পঞ্জৰ নিচিনা হৈছে আৰু ইমানে টেষ্টি হয়। ল'ৰা ছোৱালীয়ে খুব ভাল পোৱা এটা নাস্তা। আৰু এতিয়া মই তাৰ কাৰণে লৈছোঁ এটা বল। তাত লৈছোঁ মই আধা চামুচ ইষ্ট আৰু লৈছোঁ ইয়াত মই মিল্ক পাউডাৰ আৰু লৈছোঁ 1/4 কাপ মই চেনি, গুড়ি চেনি লৈছোঁ, অলপ সোনকালে হয়। আৰু অলপ মই লৈছোঁ একেবাৰে কুহুমীয়া গৰম পানী, ইমান ঠাণ্ডাও নহয় ইমান গৰমো নহয়, কুহুমীয়া হ'ব। আঙুলি ডুবালে আৰু মানে ৰাখিব পাৰি আৰু এই হেৰিত হ'ব লাগে। আৰু এইখিনি মোৰ ইনষ্টেণ্ট এক্টিভ ড্ৰাই ইষ্ট হয়, সেইকাৰণে এইখিনি মানে ইমান ৰাখিবৰ দৰকাৰ নাই। ইয়াত মই অলপ চফ গুটি অলপ ভাজি লৈছিলোঁ আৰু এইখিনি মই পূৰা একেবাৰে ফাইনকৈ পিচি ল'লোঁ। আৰু এইখিনিও লাগিব ইয়াত, তেতিয়া খুব ধুনীয়া এটা ফ্লেভাৰ আহে। এতিয়া মই ইয়াত লৈছোঁ, মই একচুৱেলি এইটো সম্পূৰ্ণ ময়দা দি বনালে আৰু বেছি ধুনীয়া হয়। মই কিন্তু আধা কাপ ময়দা আধা কাপ আটা দিছোঁ আৰু 1/4 চামুচতকৈ কম মই বেকিং ছ'ডা দিছোঁ। আৰু যিখিনি চফ ভাজি থৈছিলোঁ এইখিনি মই ইয়াত দি দিছোঁ আৰু যিখিনি মানে চফৰ অলপ হেৰি আছিলে এইখিনি ওলাই গ'লগৈ, নহ'লে এইটো মুখত আহিব ল'ৰা ছোৱালী, সেইকাৰণে মই সানি ল'লোঁ। আৰু এতিয়া এইখিনিত অলপ নিমখ দিছোঁ, কাৰণ যিহেতু মিঠা বনাইছোঁ সেইকাৰণে অলপ নিমখ দিছোঁ। দি পেলাই আৰু এইটো ইয়াত কোনো ৰেষ্টৰ কোনো প্ৰয়োজন নাই, এইটোক ইমান ৰেষ্টত ৰাখিবলৈ দৰকাৰো নাই। সেইকাৰণে এইখিনি খুব ভালকৈ কিন্তু 5 মিনিটলৈকে মই কিন্তু খুব ভালকৈ মঠিম। এই ধৰণে খুব ভালকৈ মানে মিক্স কৰিব লাগিব। 5 মিনিটলৈকে এইটো ভালকৈ মঠি থাকিব লাগিব, এই ধৰণে পূৰা মঠিব লাগিব। তেতিয়াহে মানে হেৰিটো খুব ফ্লাফি হয় আৰু খুব টেষ্টি হয়। গধূলি বনাই থ'লে 2 দিনলৈকে ৰাখিব পাৰি, খুব ধুনীয়াও হয়। আৰু এয়া মই চেক কৰি চাইছোঁ যে তেলত দিম, তো লাগিছে মোৰ ড'টো অলপ ঢিলা হৈছে, সেইকাৰণে মানে আৰু অলপ মানে ময়দা মই ব্যৱহাৰ কৰিম। ইয়াত মই এচামুচ আৰু মই ময়দা ব্যৱহাৰ কৰিছোঁ। কৰি পেলাই আকৌ এইখিনি অলপ মই 2 মিনিটমান খুব ভালকৈ মিক্স কৰিম। এইখিনি খুব ভালকৈ কিন্তু হাতেৰে মিক্স কৰিব লাগিব। আৰু এইটো ড'টো ষ্টিকি ড' হ'ব লাগিব, মানে অলপ এই ধৰণে দেখিছে নহয়, এতিয়া ধুনীয়াকৈ পৰিছে। এতিয়া মই তেলখিনি পূৰা গৰম কৰি ল'ম, একেবাৰে গৰম হ'ব লাগিব। গেছৰ ফ্লেমটো মিডিয়াম টু হাই হ'ব লাগিব। আৰু এতিয়া এই ধৰণে মই হাতেৰে দি যাম, এয়া চাওক হাতেৰে দি গৈছোঁ। এই ধৰণৰ ষ্টিকি ড'টো হ'ব লাগিব। আৰু দিয়াৰ লগে লগে চাবচোন খুব ধুনীয়াকৈ ফুলি যায়গৈ। আৰু ইমান সহজ দেখিছে নহয়, খাবলৈ মন গ'লে লগে লগে বনাই পেলাই খাব পাৰি। গধূলি ইমান চিন্তা হয় আজি কি বনাম, গধূলি নাস্তাত আজি কি বনাম, মানে সদায় এটা চিন্তা লাগি থাকে। আৰু তেতিয়া এই ৰেচিপিটো বনাব পাৰে। এইটো মিঠা বনাইছোঁ, এইটো মছলা দি হেৰি দি নিমখ দি নিমখীয়াকৈও বনাব পাৰি, খুব ধুনীয়া লাগে খাবলৈ। মানে যিকোনো মানে যদি মিঠা নাখায় তেতিয়াহ'লে এইটো নিমখীয়াভাৱেও বনাব পাৰে, খুবেই ভাল লাগে। আৰু চাওকচোন দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ ফুলি গৈছেগৈ। আৰু অলপ পিছত মই লাহে লাহেকৈ এইখিনি লুটিয়াই দিম। লুটিয়াই দিয়াৰ লগে লগে এইখিনি খুব ধুনীয়াকৈ ফুলি যাবগৈ। আৰু যিহেতু মই ইষ্ট ব্যৱহাৰ কৰিছোঁ সেইকাৰণে এইখিনি ফুলি পেলাই ডাঙৰ ডাঙৰ হৈ যাব। আৰু মোৰ তেলটো মই অলপ কম দিছিলোঁ, সেইকাৰণে মই অলপ সৰু সৰুকৈ মানে হেৰিখিনি দিছোঁ। কিন্তু যদি কম সময় থাকে আৰু অলপ ডাঙৰ ডাঙৰকৈ দিব পাৰে, সোনকালেও হৈ যাব। আৰু এয়া চাওকচোন ফুলি পেলাই কিমান ডাঙৰ ডাঙৰ হৈছে, কিমান ধুনীয়া হৈছে। আৰু ওপৰ কালাৰটো যে কিমান ধুনীয়া আহিছে, এই যে চেনি দিয়াৰ কাৰণে মানে কালাৰখিনি ধুনীয়া আহিছে। আৰু এতিয়া এইখিনি মই নমাই ল'ম, এটা এটাকৈ গোটেইখিনি নমাই লৈছোঁ। আৰু দেখিবলৈ ইমান ধুনীয়া, ল'ৰা ছোৱালী দেখাৰ লগে লগে ভোক লাগি যাব।